হেল্ল' ভিউৱাৰ্ছ, আজিৰ এই ভিডিঅ'টোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি আসাম পুলিচৰ চিন আপৰ মাৰ্কছৰ ওপৰত আলোচনা কৰিম। কিমান বাৰ মাৰিলে কিমান নম্বৰ পাব। আপোনালোকে ভালদৰে ভিডিঅ'টো চাই ল'ব। আপোনালোকে ভালদৰে প্ৰেক্টিছ কৰিছে বুলি আশা ৰাখিছোঁ। আজিৰ ভিডিঅ'টো তেনেহ'লে আৰম্ভ কৰোঁ। যদি আপোনালোকে 4 বাৰ মাৰে তেনেহ'লে কোৱালিফাইড অনলি 10 নম্বৰ পাব। যদি আপোনালোকে 4 বাৰৰ পৰা 3 বাৰ 2 বাৰ মাৰিব পাৰে তেনেহ'লে আপোনালোকক ডিছকুৱালিফাইড বুলি ধৰা হ'ব। যদি 4 বাৰ মাৰিব পাৰে 10 নম্বৰ পাব। যদি আপোনালোকে 5 বাৰ মাৰিব পাৰে তেনেহ'লে 11 নম্বৰ পাব। যদি আপুনি 6 বাৰ লগাব পাৰে তেনেহ'লে 12 নম্বৰ পাব। যদি আপুনি 7 বাৰ লগাব পাৰে তেনেহ'লে 13 নম্বৰ পাব। যদি আপুনি 8 বাৰ লগাব পাৰে তেনেহ'লে 14 নম্বৰ মাৰ্কছ পাব। যদি আপুনি 9 বাৰ লগাব পাৰে তেনেহ'লে 15 নম্বৰ মাৰ্কছ পাব। যদি আপুনি 10 বাৰ চিন আপ লগাব পাৰে তেতিয়া 16 নম্বৰ পাই যাব। যদি আপুনি 11 বাৰ চিন আপ লগাব পাৰে তেতিয়া 17 নম্বৰ পাব। যদি আপুনি 12 বাৰ পুছ আপ লগায় তেতিয়া 17 নম্বৰ পাব। যদি আপুনি 13 বাৰ লগায় 19 নম্বৰ পাব। যদি 14 বাৰ লগায় 20 নম্বৰ পাব। এইটো আপোনালোকে CCTVৰ কেমেৰাত ৰাখিব, তাৰ আণ্ডাৰত মাৰিব দিব। আপোনালোকৰ চব দৌৰাৰ পৰা লং জাম্প মাৰাৰ পৰা চিন আপ মাৰালৈকে চব ৰেকৰ্ড থাকিব। এইটোৱে আছিলে আজিৰ ভিডিঅ'টো। ভিডিঅ'টো ভাল লাগিলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।